শহুরে সন্তানহীন হোৱাৰ বেদনাত থিয়া ঠাকুৰি কান্দিছে পুত্ৰ বোৱাৰীয়ে। এই প্ৰতিবেদনটি এটা শ্বেয়াৰ কৰি দিলে হয়তো পৰিয়ালে লোকজনৰ সন্ধান পাব। ৰূপৈঘাটৰ লতানি চাপৰিত এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক সন্ধানহীন। যোৱা 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে আব্দুল জব্বাৰ। নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। মানসিকভাৱে বিকাৰগ্ৰস্ত আব্দুল জব্বাৰ ঘৰৰ পৰাই ওলাই যোৱাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। 60ৰো ঊৰ্ধ্বৰ ব্যক্তিজনে নিৰুদ্দেশ হোৱা দুশ্চিন্তাত ভুগি আছে পৰিয়ালটোৱে। যদি কোনো সদস্য ব্যক্তিয়ে লোকজনৰ সন্ধান পায় তেন্তে 6011133152 অথবা 8099539312 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। এখনি নাম কি? লটানি চাপৰি। কি হৈছে ঘটনাটো? হেৰি আমাৰ বাবা 7 বছৰ হৈ গ'ল মাতাৰ বেঞ্চত 25 তাৰিখৰ পৰা বাবা নাই। আজি 5 দিন হৈ গ'ল। কোন জায়গাত পোৱা নাই, কিমান জায়গা বিচাৰি আছো আমি, নগাঁও চগাঁও বহুত জায়গাত বিচাৰিছো, আমাৰ বাবা নাই কোনো জায়গাত। এতিয়া আৰু বিচাৰি আমি পোৱা নাই। য'ত জায়গাত আছে আমি মোবাইল নম্বৰ সব দি দিম, থাকিলে আপোনালোকে কল কৰি আমাক জনাব, আমি পিছত আনিম গৈ পেলাই। আমি থানাতো এজাহাৰ দাখিল কৰিছো, কিন্তু থানাত কৰবা জায়গাত যদি পায় থানাত দিলেও হ'ব, কিবা আমাৰ মোবাইলত ফোন কৰিলেও হৈ যাব, আমি গৈ পেলাই আনিম। কিমান দিন ধৰি নিৰুদ্দেশ হৈছে? আজি 5 দিন হৈ গ'ল। 25 তাৰিখে বৃহস্পতিবাৰে 6 বজাত। তেখেতৰ নাম কি আছিলে? আব্দুল জব্বাৰ। আৰু বয়স কিমান হ'ব? 60 বছৰ মান হ'ব। এতিয়া ৰাইজক কি আহ্বান জনাব যদি ক'ৰবাত পায়? এতিয়া আহ্বান মানে আমাৰ যদি আমি মোবাইল নম্বৰ দি দিম, যদি পায় কোনোবাই পায় খোজত তেতিয়াহ'লে আমাক জনাব, মোবাইল নম্বৰত ফোন কৰিব, নহ'লে থানাতো আমি এজাহাৰ দাখিল কৰিছোঁ, তাত মানে কৈ দিলেই হৈ গ'ল। থানাত ফোন কৰিলে বা আমাৰ মোবাইল নম্বৰ আছে, ফোন কৰিলে আমি আনিম গৈ পেলাই যোন জায়গাত আছে। থানাত এজাহাৰ দিছিলে? দিছোঁ, কালি দিছোঁ। কোনটো থানাত? হেৰি কাৱৈমাৰী থানাত। মানুহজনে সুস্থ আছিল নে মানসিকভাৱে? নাই, যেতিয়া ভাল লাগে তেতিয়া সুস্থ হিচাপে কথা কয়, আৰু যেতিয়া তাৰ মাথা দিগদাৰ লাগে তেতিয়া উল্টা পাল্টা কিবা গালি গালাজ পাৰে আৰু ঘৰত নাথাকে। কিবা মানসিক টেনচনত ভুগি আছিল? নাই, এনেই 7 বছৰ মান হৈ গ'ল এনেকুৱা হৈছে। হেৰি বাবাৰ একদম চিধাকে মানুহজনী, ক্ষীণমিন পাতলাকে বগাকে, আৰু লংগী আৰু গেঞ্জি পিন্ধা আছে বাবাৰ হেৰিত গাত আছে। গাৰ বৰণ কেনেকুৱা? হেৰি বগা আছে, একদম পাতলা মাতলাকে আছে। দেখিলে আপোনালোকে চিনি পাব, নামাজ পঢ়ে। হেৰি পাঞ্জাবী নাই, হেৰি আছে গেঞ্জি আৰু লুংগি আছে, আৰু একো নাই।